উন্নয়ন 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 ইয়া হৈছে ৰূপহীঘাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ উন্নয়ন। কি কৰিব কি নকৰিব যেহেতু বিধায়ক নুৰুল হুদা। ইয়া কি ভাবিছে? ইয়া খাল বিল নহয়, ইয়া হৈছে চেনিমাৰীৰ ৰাস্তাৰ অৱস্থা। শুনক ৰাইজৰ ভাষ্য। এই ৰাস্তাটো কোনটো সমষ্টিত পৰিছে? ৰূপহী সমষ্টিত পৰিছে। এতিয়ালৈকে ৰাস্তাটো মেৰামত হোৱা নাই কিয়? এইটো মানে চবকেইটা মানুহ কৈ আছে হ'ব 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 বুলি কৈ আছে, এতিয়াও নহয়। বলুন চলুন পৰিলে মানে খোজকাঢ়ি যাব এইটো মানুহ নোৱাৰে যাব কাৰণে। কিমান দিন হ'ল এইটো ৰাস্তা? এইটো ৰাস্তা বহুত দিন হৈ গ'ল, 3 বছৰ মান হৈ গ'ল। বিধায়ক কোন এইটো সমষ্টি? নুৰুল হুদা। নুৰুল হুদা মানে বিৰাট অসুবিধা হৈ আছে। এটা মানুহ বেমাৰ বুলি কাম কৰি লৈ যাব লাগে। এইটো ৰাস্তাৰ বিষয়ে কি ক'ব বিচাৰে? এই ৰাস্তাটো একদম বেয়া হৈ গ'ল, একদম গাঁতি হ'ল, গাড়ী চলাব নোৱাৰে। কি কৰিম, উপায় নাই। ৰাস্তাটো এতিয়া আপোনাৰ বনাই দিয়ক। ডেইলি চলাচল কৰে এইটো? ডেইলি চলাচল কৰে, গাড়ী, টেম্পু, টমটম, CNG, বাইক, বড় গাড়ী এইটো যাব নোৱাৰে। অসুবিধা হয় আপোনাৰ? ইমান অসুবিধা হয়, ক'ব নোৱাৰো। এইটো কোনটো সমষ্টিত পৰে? এইটো সমষ্টি আপোনাৰ ৰূপহী পৰে। ৰূপহী সমষ্টিৰ বিধায়ক কোন? নুৰুল হুদা চাহাব। তেখেতে এইটো ৰাস্তাৰ কাম নধৰে? আপোনালোকৰ বহুত কষ্ট হৈছে ন? কষ্ট হয়, আপুনি চাই আছে কেনেকুৱা ৰাস্তা। তাহলে এইটো ৰাস্তাৰ বিষয়ে কি ক'ব বিচাৰে? এইটো বনাই দিব লাগে, বনাই দিয়ক। এইটো ৰাস্তাৰ বিষয়ে কি ক'ব বিচাৰে? এই রাস্তা বেশ খারাপ, যাওয়ান চলনি যায় না, গাড়ি মোটর লইয়া যাওয়ান যায় না। কিমান দিন হ'ল এইটো ৰাস্তা বেয়া? রাস্তা অনেক দিন ধরে। এইটো সমষ্টিৰ বিধায়ক কোন? নুরুল হুদা। তেখেতে এইটো কাম কৰা নাই, ৰাস্তা মেৰামত কৰা নাই? এই দেখাই নাই, অসুবিধা মানে যাওয়ানি যায় না রাস্তা দিয়ে। আজিলৈকে নুৰুল হুদা ইয়াত অহা নাই? আহা নাই। এই ৰাস্তাটোৰ বিষয়ে কি ক'ব বিচাৰে? কেনেকুৱা লাগে আপোনালোকৰ? রাস্তা হব লাগে। এইটো ৰাস্তাই যে আহিছে কেনেকুৱা লাগিছে? এইটো ৰাস্তা আজি বহুত দিনৰ পৰা বেয়া। এইটো ৰাস্তাৰ পৰা আনিবলৈ বহুত দিক্কত হয় আমাৰ। ইমান ডাঙৰ গাড়ীটো লৈ আপোনাৰ আহা কি কষ্ট হৈছে? বহুত কষ্ট হয় এইটো ৰাস্তা চলা ফেৰাটো। কিমান দিন হ'ল এইটো ৰাস্তা এনেকুৱা? এইটো ৰাস্তা বহুত দিন হৈ গ'ল এনেকে থাকা, অনেক দিন হৈ গ'ল। আপোনাৰ 5-6 বছৰ মান হৈ গ'ল মই এনেকেই চাই আছো। এইটো কোনটো সমষ্টিত পৰে? ৰূপহী। বিধায়ক কোন ৰূপহী সমষ্টি? ৰূপহী সমষ্টি বিধায়ক নুৰুল হুদা। আজিলৈকে দেখাই পোৱা নাই। এইটো ৰাস্তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? এতিয়া এইটো ৰাস্তা বিষয়ে কি ক'ম, এইটো ৰাস্তাটো বনালেতো আৰু ভাল হ'ব বেছি। এইটো ৰাস্তা চলা ফেৰাটো বহুত দিগদাৰ হৈ আছে, বাইক লৈ যাব নোৱাৰো। আৰু 4 চকাটো একদম লাহে লাহে যাব লাগে, 1 নম্বৰত এনেকে যাব লাগে। বহুত কষ্ট হয় গাড়ীটো চলোৱা এইটো ৰাস্তাৰ পৰা। যেতিয়া বৰষুণ পৰে তেতিয়া এইটো ৰাস্তা দি গাড়ী লৈ গ'লে, লোড গাড়ী লৈ গ'লে পাল্টি হ'বলৈ বিচাৰি থাকে। এইটো ৰাস্তা যাবই নোৱাৰো বৰষুণ আহিলে, বেলেগ ৰাস্তাই যাব লাগে ঘূৰি ঘূৰি। আপুনি ইয়াৰ স্থানীয় মানুহ নেকি? ইয়াত থাকো। এই ৰাস্তাটোৰ বিষয়ে কি ক'ব বিচাৰে? এইটো ৰাস্তাটো ভাল হ'ব লাগে। ৰাস্তাটো এনেকুৱা বেয়া ৰাস্তা বহুত দিন হৈ গ'ল। কোনটো সমষ্টিৰ এইটো ৰাস্তা? ৰূপহী সমষ্টি। বিধায়ক কোন? নুৰুল হুদা। তেখেতে এইটো ৰাস্তাৰ কাম ধৰা নাই? ধৰা নাই। কি কয়? আহাই নাই, দেখাই নাই। আপোনালোকৰ অসুবিধা হয়? অসুবিধা আছে তো।